নমস্কাৰ বন্ধুসকল, ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ দ্বিতীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এইটো ছিৰিজ চলাইছোঁ স্পীডি পাব্লিকেশ্যনৰ যোনটো ইয়াৰলি কাৰেণ্ট এফেয়াৰ্ছ আছে 2024-ৰ, তাৰ পৰা আমি কাৰেণ্ট এফেয়াৰ্ছৰ ওৱান লাইনাৰখিনি ডিছকাশ্যন কৰি আছোঁ। গতিকে বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা ভিডিঅ'ত আমি এইটো পইণ্টলৈকে কৰিছিলোঁ, তো আজি আমাৰ নেক্সট পইণ্টটোৰ পৰা হ'ব। February 5, 2023, Swasth Garbh app for pregnant women has been developed by AIMS and which IIT? তো কুৱেশ্যনটো এনেকুৱা আছে, এইটো যে এটা এপ বনাইছে স্বাস্থ্য গৰ্ভ এপ প্ৰেগনেণ্ট ওমেনৰ কাৰণে, গৰ্ভৱতী মহিলাসকলৰ কাৰণে বনোৱা হৈছে। যোনটো বনাইছে এইমছ আৰু এটা IIT-য়ে মিলি এই এপটো বনাইছে, আৰু সেই যোনটো IIT বনাইছে তাৰ নাম সুধিছে। তো এইটো IIT হয় IIT ৰুৰকি। নেক্সটটো আছে হু হেজ ওন দ্য মাতৃভূমি বুক অফ দ্য ইয়াৰ এৱাৰ্ড অন February 6, 2023। 2023-ৰ কাৰণে মাতৃভূমি বুক অফ দ্য ইয়াৰ এৱাৰ্ড কোনে পাইছে? তো ইয়াৰ উত্তৰ হ'ব ডক্টৰ পেগী মোহন। নেক্সট আছে হুৱেৰ হেজ দ্য কালা ঘোঁৰা আৰ্ট ফেষ্টিভেল ষ্টাৰ্টেড? কালা ঘোঁৰা আৰ্ট ফেষ্টিভেল ক'ত ষ্টাৰ্ট হৈছে? এইটো ষ্টাৰ্ট হৈছে মুম্বাই। নেক্সট আছে অন February 6, 2023, Prime Minister Modi has launched India Energy Week 2023 in which city? ইয়াত কোৱা হৈছে যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া এনাৰ্জি উইক 2023 কোন চিটিত লঞ্চ কৰিছে? আৰু ইয়াৰ উত্তৰ হ'ব বেংগালুৰু। নেক্সট আছে হুইচ কাণ্ট্ৰি হেজ বিকাম এ ফুল মেম্বাৰ অফ দ্য ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স অন February 6, 2023। ইয়াত কৈছে যে ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্সৰ এজন ফুল টাইম মেম্বাৰ কোনটো কাণ্ট্ৰি নতুনকৈ হৈছে? আৰু ইয়াৰ উত্তৰ হ'ব ব্ৰাজিল। অন February 6, 2023, হু হেজ লঞ্চড হোৱাটছআপ ফুড ডেলিভাৰী ফেচিলিটি ফৰ পেছেঞ্জাৰ্ছ? তো কৈছে যে কোনটো সংগঠন বা কোনে হোৱাটছআপ ফুড ডেলিভাৰী ফেচিলিটি আৰম্ভ কৰিছে? তো হোৱাটছআপ ফুড ডেলিভাৰী ফেচিলিটি আৰম্ভ কৰিছে ফৰ পেছেঞ্জাৰ্ছ, যাত্ৰীসকলৰ কাৰণে। ইয়াৰ উত্তৰ হ'ব ইণ্ডিয়ান ৰেলৱে। নেক্সট আছে হু উইল ডেভেলপ দ্য স্পেচ ফ্লাইট ট্ৰেইনিং মডুল ফৰ ইছৰ'? তো ইয়াত সুধিছে যে কোনটো সংগঠনে ইছৰ'ৰ কাৰণে, ইছৰ' কি আছিলে আমাৰ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, ইছৰ'ৰ কাৰণে স্পেচ ফ্লাইট ট্ৰেইনিং মডুল কোনে ডিজাইন কৰিব বা ডেভেলপ কৰিব? ইয়াৰ উত্তৰ হ'ব IIT মাদ্ৰাছ। নেক্সট আছে হুইচ মিউজিক কম্প'জাৰ হেজ ওন দ্য প্ৰেষ্টিজিয়াছ গ্ৰেমি এৱাৰ্ড 2023 অন February 6, 2023। 2023 চনৰ গ্ৰেমি এৱাৰ্ড, প্ৰেষ্টিজিয়াছ গ্ৰেমি এৱাৰ্ড এইটো মিউজিকৰ কাৰণে দিয়া হয়। কোনজন মিউজিক কম্প'জাৰে এইটো গ্ৰেমি এৱাৰ্ড 2023-ৰ কাৰণে পাইছে? ইয়াৰ উত্তৰ হ'ব ৰিকি কেজ। নেক্সট আছে হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ এনাউন্সড ইণ্ডিয়াছ ফাৰ্ষ্ট নিউ মবিলিটি ফ'কাছড ক্লাষ্টাৰ অন February 7, 2023। ইয়াত এটা নতুন বস্তু আমি পাইছোঁ, যোনটোৰ নাম কি মবিলিটি ফ'কাছড ক্লাষ্টাৰ। এইটো লিখিছে চাওক মবিলিটি ফ'কাছড ক্লাষ্টাৰ। ইয়াৰ অৰ্থ হ'ল এইটো এটা স্পেচিয়েল জ'ন বনোৱা হৈছে য'ত 2 হুইলাৰ 3 হুইলাৰ 4 হুইলাৰ এইবিলাকৰ কাৰণে মেনুফেকচাৰিং হাব এটা বনোৱা হৈছে, য'ত বিভিন্ন ধৰণৰ কোম্পানীয়ে ইনভেষ্টমেণ্ট কৰিব আৰু য'ত জব অপৰচুনিটিজ ক্ৰিয়েট হ'ব। এইটো কোনটো ষ্টেট গভৰ্ণমেণ্টে কৰিছে বুলি সুধিছে? এইটো হ'ব তেলেংগানা ষ্টেট গভৰ্ণমেণ্ট। নেক্সট আছে হু হেজ বিকাম দ্য ফাৰ্ষ্ট মিউনিচিপেল বডি টু ইছ্যু গ্ৰীণ বণ্ড অন February 7। তো কোনটো মিউনিচিপেল বডিয়ে ফাৰ্ষ্ট গ্ৰীণ বণ্ড ইছ্যু কৰিছে? গ্ৰীণ বণ্ড মানে সেইটো যোনটো বণ্ড মানে কি এটা ছিকিউৰিটি ডিপ'জিট হয়, যাৰ দ্বাৰা পইচা কালেক্ট কৰা হয়, ফাণ্ড কালেক্ট কৰা হয়। তো গ্ৰীণ বণ্ড কাক কোৱা হ'ব? গ্ৰীণ বণ্ড হ'ব তেনেকুৱা বণ্ড যোনটোৰ পৰা কালেক্ট কৰা ফাণ্ডেৰে কিবা ইক'লজিকেল বা এনভাইৰমেণ্টেল ইনিচিয়েটিভ লোৱা হ'ব বা তেনেকুৱা কামত এই পইচাটো লগোৱা হ'ব। তো এইটো এনেকুৱা গ্ৰীণ বণ্ড ইছ্যু কৰা ফাৰ্ষ্ট মিউনিচিপেল বডি হ'ল ইন্দোৰ মিউনিচিপেল বডি, আৰু এইটো মধ্যপ্ৰদেশৰ, ইন্দোৰ মধ্যপ্ৰদেশৰ হয়।
Next আছে who has been appointed as the head coach of Nepal Cricket Association. তো নেপাল ক্ৰিকেট এছ'চিয়েশ্যনৰ হেড কোচ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰ হ'ব মন্টি দেশাই। নেক্সট কৈছে হুইচ নেবাৰিং কাণ্ট্ৰি অফ ইণ্ডিয়া হেজ ডিক্লেয়াৰ্ড মাৰ্চিয়েল ল ইন ইটছ 37 চিটিজ। মাৰ্চিয়েল ল মানে সৈনিক শাসন বা সৈন্য শাসন। কোনটো নেবাৰিং কাণ্ট্ৰি আছে য'ত তাৰ 37 চিটিৰ মাজত কি কৰিছে? সৈন্য শাসন প্ৰয়োগ কৰা হৈছে। আমাৰ এইটো নেবাৰিং কাণ্ট্ৰিটোৰ নাম হ'ল ম্যানমাৰ। নেক্সট আছে অন দ্য 9th এডিশ্যন অফ শেকলিং লিটাৰাৰী ফেষ্টিভেল উইল বি অৰ্গেনাইজড ইন হুইচ চিটি অফ উৰিষ্যা। কৈছে নৱম শেকলিং লিটাৰাৰী ফেষ্টিভেল উৰিষ্যাৰ কোনটো চিটিত আয়োজন কৰা হৈছে? আৰু ইয়াৰ উত্তৰ হ'ব ভুৱনেশ্বৰ। নেক্সটটো কৈছে যে হু হেজ বিকাম দ্য নাম্বাৰ 1 কাণ্ট্ৰি ইন মিল্ক প্ৰডাকশ্যন। তো ইয়াৰ উত্তৰ হ'ব ইণ্ডিয়া। তাৰমানে ভাৰত হৈছে বৰ্তমান মিল্ক প্ৰডাকশ্যনত 1 নম্বৰ কাণ্ট্ৰি। নেক্সট আছে হুৱেৰ হেজ স্কাল্পচাৰ পাৰ্ক বিন ইনগ্ৰেটেড। স্কাল্পচাৰ পাৰ্ক ক'ত ইনগ্ৰেট কৰা হৈছে বা ক'ত আৰম্ভ কৰা হৈছে স্কাল্পচাৰ পাৰ্ক? এইটোৰ উত্তৰ হ'ব নিউ দিল্লী। হু হেজ ওন দ্য গোল্ডেন বুকছ এৱাৰ্ড 2023 ফৰ নাও ইউ ব্ৰিথ। এটা কিতাপৰ নাম হ'ল নাও ইউ ব্ৰিথ। এইটো কিতাপৰ কাৰণে গোল্ডেন বুকছ এৱাৰ্ড 2023 পাইছে। এইটো কোনে পাইছে? ইয়াৰ উত্তৰ হ'ব ৰাখী কাপুৰ। নেক্সট আছে অন February 8, 2023 Myanmar and which country have signed an agreement to develop nuclear energy। কৈছে যে ম্যানমাৰ আৰু কোনটো দেশে মিলি নিউক্লিয়াৰ এনাৰ্জি ডেভেলপ কৰাৰ কাৰণে এটা এগ্ৰিমেণ্ট চাইন কৰিছে? আৰু ইয়াৰ উত্তৰ হ'ব ৰাছিয়া। নেক্সট আছে হুইচ কাণ্ট্ৰিজ প্লেয়াৰ কামৰান আকমল হেজ announced his retirement from all forms of cricket on February 8, 2023। তো কৈছে যে এইটো কামৰান আকমল কোন দেশৰ খেলুৱৈ হয় যোনজন কি কৰিছে ক্ৰিকেটৰ পৰা অল ফৰ্ম অফ ক্ৰিকেটৰ পৰা সন্যাস লৈছে? আৰু ইয়াৰ উত্তৰ হ'ব পাকিস্তান। নেক্সট আছে হুইচ কাণ্ট্ৰি হেজ announced the 5th dose of COVID-19 vaccine to people above 18 years of age। তো ইয়াত সুধিছে যে কোনটো কাণ্ট্ৰি তেওঁলোকৰ 18 ইয়াৰ্ছ বা 18 বছৰৰ ওপৰৰ মানুহবিলাকৰ কাৰণে COVID-19ৰ 5th ড'জ পঞ্চমটো ড'জ দিছে? আৰু ইয়াৰ উত্তৰ হ'ব অষ্ট্ৰেলিয়া। নেক্সট আছে হুৱেৰ হেজ দ্য ICC T20 ওমেন্স ৱৰ্ল্ড কাপ ষ্টাৰ্টেড। কৈছে ICC T20 ওমেন্স ৱৰ্ল্ড কাপ ক'ত ষ্টাৰ্ট হৈছে? ইয়াৰ উত্তৰ হ'ব চাউথ আফ্ৰিকা। নেক্সট আছে হুৱেৰ ইজ ইণ্ডিয়াজ ফাৰ্ষ্ট গ্লাছ ইগলো ৰেষ্টুৰেণ্ট অপেন। তো ইগলো ৰেষ্টুৰেণ্ট ক'ত অপেন কৰা হৈছে? গ্লাছ ইগলো ৰেষ্টুৰেণ্ট অপেন কৰা হৈছে ইণ্ডিয়াৰ ক'ত ফাৰ্ষ্ট এনেকুৱা এটা ৰেষ্টুৰেণ্ট অপেন কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব গুলমাৰ্গ ক'ত আছে? কাশ্মীৰত। নেক্সট আছে হু হেজ ৰিলিজড হিজ নিউ নভেল ভিক্টৰী চিটি। তো লেখকৰ নাম সুধিছে ইয়াত যে ভিক্টৰী চিটি যোনটো এটা নভেল এইটো কোনে লিখিছে মানে হু হেজ ৰিলিজড হিজ নিউ নভেল ভিক্টৰী চিটি। তো নভেলটোৰ নাম হ'ল ভিক্টৰী চিটি আৰু লেখকৰ নাম সলমান ৰুছদি। নেক্সট আছে হু হেজ নেমড এজ দ্য ৱৰ্ল্ডছ মষ্ট ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট অন February 9, 2023। তো ৱৰ্ল্ডৰ আটাইতকৈ ভাল ষ্টুডেণ্ট হিচাপে কাক কোৱা হৈছে? কোনে এইটো খ্যাতি লাভ কৰিছে? এইটো হ'ল নাতাশা পেৰিয়ানা য়াগাম। এজন ইণ্ডিয়ান আমেৰিকান ছোৱালী হয়। এওঁ কি কৰিছে? ৱৰ্ল্ডছ মষ্ট ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হিচাপে খ্যাতি লাভ কৰিছে। মনত ৰাখিব ইণ্ডিয়ান আমেৰিকান ছোৱালী হয় এওঁ। নেক্সট আছে হু হেজ বিকাম দ্য ফাৰ্ষ্ট ষ্টেপ ইন ইণ্ডিয়া টু ছাপৰ্ট ক্ৰেডিট কাৰ্ডছ অন UPI অন February 9, 2023। তো কৈছে যে UPI ক্ৰেডিট কাৰ্ডক ছাপৰ্ট কৰা ফাৰ্ষ্ট এপটোৰ নাম সুধিছে। এইটো হ'ব মবিকুইক। নেক্সট আছে হুইচ ষ্টেটছ চিফ মিনিষ্টাৰ হেজ লঞ্চ দ্য ছেকেণ্ড ফেজ অফ পুডুমাই পেন স্কিম অন February 9, 2023। ইয়াৰ উত্তৰ হ'ব তামিলনাডু। প্ৰশ্নটোৰ মিনিং হ'ল যে কোনটো ষ্টেটৰ চিফ মিনিষ্টাৰে পুডুমাই পেন স্কিম যোনটো স্কিম আছে তাৰ ছেকেণ্ড ফেজটো February 9, 2023 আৰম্ভ কৰিছে? ইয়াৰ উত্তৰ হ'ব তামিলনাডু। আৰু এই পুডুমাই পেন স্কিমটো কি কৰে? মহিলাসকলৰ উচ্চ শিক্ষাৰ বাবে এইটো স্কিম তাত তামিলনাডুত চৰকাৰে চলাইছে।
নেক্সট হৈছে হু হেজ বিন অনাৰ্ড উইথ ATT বেষ্ট এৱাৰ্ড ফৰ দ্য 6th কনজিকিউটিভ ইয়াৰ অন February 9, 2023 ইয়াৰ উত্তৰ হ'ব NTPC ইয়াৰ অৰ্থ হ'ল ATT বেষ্ট এৱাৰ্ড 6 নম্বৰ বাৰৰ কাৰণে কোনে কনজিকিউটিভলি পাইছে ইয়াৰ উত্তৰ হ'ব NTPC NTPCৰ ফুল ফৰ্ম হ'ল নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যন আৰু ATT বেষ্ট এৱাৰ্ড মানে এচিভিং টেলেণ্ট ডেভেলপমেণ্ট এৱাৰ্ড বুলি কয় এইটো এৱাৰ্ড 6 নম্বৰ বাৰৰ কাৰণে লাগাতাৰ 6 নম্বৰ বাৰৰ কাৰণে NTPCয়ে পাইছে তো এইটো ভিডিঅ'ত আমি আৰু কেইটামান 24-25টা ওৱান লাইনাৰ চালোঁ নেক্সট ভিডিঅ'ত আমি আকৌ লগ হ'ম ধন্যবাদ